আৰম্ভ হ'ল সংসদৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ দুটা পৰ্যায়ৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰপতিয়ে VVজি ৰামজী আইনৰ কথা উল্লেখ কৰোঁতেই বিৰোধীৰ প্ৰতিবাদ। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। বন্ধৰ দিন দেওবাৰে দাখিল কৰা হ'ব বাজেট। বুধবাৰৰ পৰা আৰম্ভ হ'ল সংসদৰ বাজেট অধিৱেশন। এইবাৰ বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। 13 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ অধিৱেশন। দ্বিতীয় পৰ্যায়ৰ অধিৱেশন 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ অনুষ্ঠিত হ'ব। আজিৰ দিনটোৰ পৰা অধিৱেশনৰ মুঠ সময় 65 দিন। কিন্তু সংসদৰ অধিৱেশনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব 30 দিন। ইপিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হয় বাজেট অধিৱেশন। দুয়োখন সদনকে সম্বোধন কৰে ৰাষ্ট্ৰপতিয়ে। নিজৰ ভাষণত ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি কাৰ্যাৱলীক প্ৰশংসাৰে উপচাই পেলায়। কিন্তু সংসদৰ যোৱা শীতকালীন অধিৱেশনত গৃহীত হৈ আইনত পৰিণত হোৱা বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ অৰ্থাৎ VVজি ৰামজী আইনৰ কথা উল্লেখ কৰোঁতেই বিৰোধীৰ সাংসদসকলে কৰা প্ৰতিবাদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ বিপৰীতে শাসকীয় সাংসদসকলে মেজত ঢকিয়াই ৰাষ্ট্ৰপতিৰ ভাষণক সমৰ্থন জনায়। চাওক সেই দৃশ্য। माननीय सदस्यगण, ग्रामीण क्षेत्र में रोजगार और विकास के लिए विकसित भारत जी रामजी कानून बनाया गया है। दिन के रोजगार की गारंटी होगा। साथ ही भ्रष्टाचार और लीकेज को रोकना सुनिश्चित हो पाएगा, जिसके लिए मेरी सरकार ने হুলস্থুলীয়া পৰিৱেশৰ মাজতো ৰাষ্ট্ৰপতিয়ে ভাষণ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হয়। ইফালে সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে পুৱাই মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত নিহত হোৱাৰ ঘটনাই সকলোকে শোকদগ্ধ কৰি তোলে। এনচিপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ অকাল মৃত্যুত সংসদৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে যোৱা সময়ছোৱাত মৃত্যু হোৱা দেশৰ বিশিষ্ট লোকসকলক সুঁৱৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। আনহাতে প্ৰথমবাৰৰ বাবে বন্ধৰ দিন দেওবাৰে দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট। যিহেতু 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰা হয় আৰু 1 ফেব্ৰুৱাৰী দেওবাৰ, এইবাৰ 1 ফেব্ৰুৱাৰী দেওবাৰ আৰু দেওবাৰেই দাখিল কৰা হ'ব বাজেট। পুৱা 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। 2026-27 বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা 11 বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰিব অৰ্থনৈতিক সমীক্ষা। গুৰুত্বপূৰ্ণ কথা এয়ে যে একেৰাহে নৱেম্বৰৰ বাবে সংসদত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এয়া নিৰ্মলা সীতাৰমণৰ বাবে এক অভিলেখ হিচাপেই বিবেচিত হৈছে। অৱশ্যে নতুন বাজেটে জনসাধাৰণক কি দিয়ে সেয়া দেওবাৰেহে গম পোৱা যাব। সাধাৰণ লোকে নতুন বাজেটে তেওঁলোকক সকাহ দিব বুলিয়েই আশাবাদী। এইবাৰ বাজেট অধিৱেশনত বৰ্তমানলৈ চৰকাৰে কোনো নতুন তালিকাভুক্ত কৰা নাই। কিন্তু লোকসভা সচিবালয়ে 9খন বিচাৰাধীন বিধেয়ক তালিকাভুক্ত কৰিছে। বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীৰ প্ৰতিবাদলৈ চাই পৰৱৰ্তী দিনসমূহ VVজি ৰামজী আইন, SIR, বৈদেশিক নীতি আদিক লৈ বিৰোধীয়ে চৰকাৰক জবাবদিহি কৰি প্ৰতিবাদ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।